আমি এনেকৈয়ে আগবঢ়াই লৈ যাম আজি অসমৰ যুৱ প্ৰজন্মই নতুন অসমৰ সপোন দেখিছে কেইদিনমান আগত মাত্ৰ এডিআৰই পৰীক্ষা হৈ গৈছিল ৰিজাল্ট দিব ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত নহলে মাৰ্চৰ প্ৰথম সপ্তাহত শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে 5500 শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে কিন্তু মই থমকি ৰোৱা নাই 5500 নিযুক্তিৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে নতুনকৈ আকৌ 4500 পদৰ আমি বিজ্ঞাপন দিলো এটা এডিআৰই পৰীক্ষাৰ ফলাফল দিম আৰু লগে লগে নতুন পদৰো আমি বিজ্ঞাপন মুকলি কৰি দিম আশা স্তব্ধ হ'ব নোৱাৰে আমাৰ সপোনবিলাকক আমি পম খেদি থাকিম আৰু যিসকলে চৰকাৰী কৰ্মসংস্থাপন নাপাব তেওঁলোকৰ কাৰণে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম সেমি কণ্ডাক্টৰৰ দৰে অজস্ৰ উদ্যোগ আমি সকলোৰে বাবে এখন সপোনৰ অসম ভূমি আমি নিৰ্মাণ কৰিম নতুন বছৰৰ আৰম্ভণিতে অলপ আশাৰ কথা কৈছো অসমত নিৰাশাৰ কথা কোৱা মানুহ বহুত আছে তেওঁলোকৰ পৰা অলপ ব্যতিক্ৰমত গৈ মই সদায় আশাৰ বাণী মানুহৰ মাজত বিতৰণ কৰিব খোজো কোনোবাই কৈছে ফ্লাইঅভাৰ বনালে কি হ'ব যদি ফ্লাইঅভাৰ বনালে একোৱেই নহয় তেতিয়ালে মুম্বাইত কিয় ফ্লাইঅভাৰ হৈ আছে দিল্লীত কিয় ফ্লাইঅভাৰ হৈ আছে ফ্লাইঅভাৰ এখন হোৱাৰ পিছত চানমাৰীৰ পৰা গণেশগুৰিলৈ কিমান সোনকালে আহিব পাৰো আজি ফ্লাইঅভাৰ এখন হোৱাৰ পিছত আমি বিমান কোঠলৈ যাওঁতে আমাক কিমান সময় লাগে